বন্ধুসকল আপোনাৰ লগত যদি এটা বেংক একাউণ্ট আছে তেতিয়াহ'লে কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ এখন বেলেন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হয় ঠিক তেনেকৈ সেন্ট্ৰেল বেংকৰ যদি আপুনি এটা কাস্টমাৰ আৰু সেন্ট্ৰেল বেংকৰ বেলেন্স সাৰ্টিফিকেটখনৰ আপোনাৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে কেনেকৈ ডাউনলোড কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং এপ সেন্ট ইজ মোবাইল এপটো ওপেন কৰি ল'ম আৰু তাৰ পাছত আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম আহক এতিয়া সেন্ট ইজ মোবাইল এপ চাওক আমি এতিয়া সেন্ট ইজ মোবাইল এপটো ইয়াত ওপেন কৰি লৈছো সেন্ট ইজ মোবাইল এপটো ওপেন হোৱাৰ পিছতে আপুনি ফিংগাৰপ্ৰিন্টৰ মাধ্যমত এমপিনৰ মাধ্যমত বা পাছৱৰ্ডৰ মাধ্যমত আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাওক এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো একাউণ্টৰ ড্যাশবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা গৈছে ইয়াত এপ্লাই সাৰ্ভিসেছৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব এই পেজটোত আপুনি আহিব অকমান স্ক্ৰল ডাউন কৰক আপুনি তেতিয়ালৈ স্ক্ৰল ডাউন কৰক যেতিয়ালৈ সেভিং এণ্ড কাৰেন্ট একাউণ্টৰ সেকশনটো খুলি নাহে ইয়াত আপুনি দেখা পাব ডাউনলোড বেলেন্স সাৰ্টিফিকেটৰ এটা অপচন হেতুৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোড বেলেন্স সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ বেংক একাউণ্ট নম্বৰটো ইয়াত দেখুওৱা হ'ব আপুনি ইয়াত সিলেক্ট সাৰ্টিফিকেট টাইপ অফ সাৰ্টিফিকেটত বেলেন্স সাৰ্টিফিকেটটো ৰাখিব আৰু তলত কিন্তু ডেটৰ কাৰণে বেলেন্স সাৰ্টিফিকেট লাগে হেতু ডেট সিলেক্ট কৰক মই ডেটটো সিলেক্ট কৰি ললো 18 জুলাই 2025 তাৰপিছত সাবমিট কৰি দিছো সাবমিট কৰি দিয়াৰ লগে লগে এটা এলাৰ্ট দেখুৱাইছে আনএবল টু ৰিচ দা সাৰ্ভিস মানে এতিয়া মোৰ যেটো ৰিকুৱেষ্ট আছিল বেলেন্স সাৰ্টিফিকেট ডাউনলোড কৰা হেতু ইয়াত নহল কিন্তু হয়তো আপোনাৰ হৈ যাব পাৰে সেইকাৰণে আপুনি প্ৰসেসটো এনে ধৰণে ফলো কৰিলে বেলেন্স সাৰ্টিফিকেট সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্টৰ উলিয়াব পাৰে ডাউনলোড কৰিব পাৰে যদি ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ